অসহ্য যন্ত্ৰণাৰ 11টা মাহ নন্দিতাবিহীন প্ৰথমটো জন্মদিন উদযাপন সতীৰ্থৰ মনত আছেনে মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াক 11 মাহ পূৰ্বে যোৱাটো বৰ্ষৰ 21 আগষ্টতে ধেমাজি চহৰত চিনাকি ঘাতকৰ দাৰ ঘাপত মৃত্যু হৈছিল মৰিধল কলেজৰ ছাত্ৰী নন্দিতা ঢকুৱাখানাৰ পৰা মৰিধল কলেজত অধ্যয়ন কৰা নন্দিতাক দিন দুপৰতে হত্যা কৰিছিল ৰিংকু শৰ্মা নামৰ ঘাতকে আৰু তাৰ পিছতেই সৰ্বত্ৰ লাগিছিল হৈছৈ হত্যাকাৰীৰ শাস্তিৰ দাবীত হৈছিল প্ৰতিবাদো কিন্তু এটা বছৰ পূৰ্ণ হবৰ হল ঘটনাৰ সেই সময়ত আৰক্ষীৰ তৎপৰতাত এজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছিল যদিও ক্ষিপ্ৰতৰ নহল তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হল 42 জনৰ সাক্ষ্যদান আশা কৰা হৈছিল অচিৰে শাস্তি পাব হত্যাকাৰীয়ে চকুৰ পচাৰতে ঘটি যোৱা ঘটনাটোৱে আজিও শিহৰিত কৰি তুলিছে সতীৰ্থক এগৰাকী কবি হিচাপেও খ্যাত আছিল নন্দিতা উমৈহতীয়া হৃদয় দুখন ভাগি এতিয়া এহতীয়া হল শোকৰ সাগৰত উশাহবোৰ থমকি ৰল আজি শুক্লা ত্ৰয়োদশী তোমাৰ মৃত্যু তিথি এইবাৰো সত্য ঘূৰি নাহো বুলি দিয়া প্ৰতিশ্ৰুতি বিগ্ৰহহীন মন্দিৰ হলিতাহীন চাকি অসহনীয় মনোকষ্টৰ বিকল্পৰে দগ্ধিত হৃদয় মোৰ কেৱল প্ৰেতপুৰী 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 নন্দিতাৰ স্মৃতিয়ে যাক আমনি কৰে সেইসকল সতীৰ্থই এবাৰ নন্দিতাবিহীনভাৱে উদযাপন কৰিলে জন্মদিনটো যিহেতু আজি নন্দিতাৰ জন্মদিন আৰু তাই আমাৰ মাজৰে এগৰাকী নন্দিতাৰ জন্মদিনত আমি সকলোৱে শুৱৰিছোঁ চৰকাৰক এটা পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছোঁ যে চৰকাৰে আমাক কথা দিছিলে যে 3 মাহৰ ভিতৰত ফাষ্ট ট্ৰেক আদালতৰ যোগেদি নন্দিতাক উচিত ন্যায় দিয়া হ'ব আৰু ৰিণ্টু শৰ্মাক উচিত শাস্তি দিয়া হ'ব কিন্তু আজি এবছৰ হ'বৰ হ'ল কিন্তু ৰিণ্টু শৰ্মাই কোনো ধৰণৰ উচিত শাস্তি পোৱা নাই আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এজন হত্যাকাৰী হিচাপে ৰিণ্টু শৰ্মাক অকল ফাষ্ট ট্ৰেক আদালতৰ শাস্তি বুলি যেহেতু কৈছে আৰু সেই ফাষ্ট ট্ৰেক আদালতৰ শাস্তি অকল ভৰিত লগা এটা সামান্য গুলিয়ে নেকি নিষ্ঠুৰ ঘাতকৰ হাতত প্ৰাণ যোৱা নন্দিতাৰ এইসকল সতীৰ্থৰ লগতে সকলোৱে বিচাৰিলে ঘাতকে শাস্তি পোৱাটো আশা কৰিলে সমাজত নঘটক এনে ঘটনা ভিডিঅ' জাৰ্নেলিষ্ট হিৰোমণিৰ সৈতে ধেমাজিৰ পৰা ৰাজীৱ দেউৰী প্ৰাগ নিউজ